নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিনৰ পৰা ভাবি আছিলোঁ বৰদোৱা যাম বুলি। ফাইনেলি আজি দিনটো আহি পালে। এইফালে আমি যাবলৈ কাৰণে ওলাই ৰেডি হ'লোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাককচোন, বৰদোৱাত গৈনো কি কৰোঁ। আৰু দেখিছে আপোনালোকে সকলোৱে, তথাপিও ময়ো দেখাম বাৰু আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব দেই, আৰু যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব। আৰু যদি এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মূৰে গায়ে কাপোৰ মাৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। জানেই ধূলিৰ দিন, গতিকে এনেকৈ কাপোৰ এখন মাৰি নগ'লে নহ'ব মানে। আৰু গাড়ীখনত আমাৰ মানুহকেইটা বেছিও হৈছে, অলপ ঠেলা হেঁচাকৈ বহিব লগা হৈছে। বাৰু একো নাই। এয়া আমি ভালে ভালে আহি পাই গ'লোহি আমাৰ গন্তব্যস্থান। এইফালে গেটেদিয়ে সোমাই দিলোঁ। তাৰ পাছতে এয়া দেখিছেনে, পিছত আইতা আৰু বৰমা, তেওঁলোকে খোজেই কাঢ়িব পৰা নাই। তেওঁলোকৰ খোজতে লাহে লাহে সোমাই আহি আছোঁ আৰু। এতিয়া প্ৰথমটো কাম হ'ল আমাৰ শৰাই বস্তুখিনি দিব লাগিব। তাকে শৰাই বস্তুখিনি দিওঁ বুলিয়ে আহিলোঁ। বস্তুখিনি দিয়াৰ পাছতে আমাক এটা কুপন দিলে। কুপনটো লৈ ফালে আহি আমি পালোঁহি কীৰ্তন ঘৰ। কীৰ্তন ঘৰতে এতিয়া আমি সেৱা ল'ম। সেৱা লোৱা হৈ গ'ল। তাৰপাছতে এতিয়া আমি অলপ ফটো ছেশ্যন চলাম। তাৰপাছত দেখাই আছোঁ কি কৰোঁ বাৰু। ফটো ছেশ্যন হৈ গ'ল। এতিয়া আহিলোঁ আমি প্ৰসাদ খাবলৈ বুলি। দেখিছেনে আজি ইমান মানুহ, দেওবাৰ বুলিয়ে চাগে মানুহ হৈছে। এনেই নৰ্মেল দিনততো আগতে গৈছোঁ, ইমান তেনেকুৱা ভিৰ পোৱা নাই। এইবাৰ বহুত ভিৰ পাইছোঁ, হয়তো দেওবাৰ কাৰণেই চাগে। আৰু আজি যিসকল মানুহ আহিছে তাৰ ভিতৰত লৱাৰ আচামৰ মানুহ বহুত বেছি। মানে কথাবোৰত গম পাইছোঁ আৰু হাজো, নলবাৰী এনেকুৱা ফালৰ মানুহে বহুত বেছি আছিলে। আৰু যি নহওক, ইয়াতে আমি প্ৰসাদ খাই ল'লোঁ। প্ৰসাদ খোৱাৰ পিছতে যিহেতু আমাৰ মানে শৰাই দিয়া আছিলে, গতিকে আমাক কুপন দিছিলে। এয়া কুপন লৈ আহিলোঁ শৰাই প্ৰসাদ ল'বৰ বাবে। শৰাই প্ৰসাদ লোৱা হৈ গ'ল, আমিও প্ৰসাদ খালোঁ। এতিয়া এইফালে মানুহো খালী হৈ গ'ল। তেনেহ'লে ব'লক আমিও গৈ থাকোঁ। এতিয়া আমি যাম গঙাপাৰৰ ফালে। এইফালে যে আমি খোজকাঢ়ি আহি আছোঁ, একদম ভৰিৰ অৱস্থা বেয়া, কি ক'ম আৰু। ইমান সময় চেণ্ডেল নিপিন্ধাকৈ খোজকাঢ়ি আছোঁ যে কেৰুৱা চেপেটা লাগি গৈছে। মানে ভৰিয়ে নোকোৱা হৈ গৈছে আৰু খোজকাঢ়িব সেইখিনিত নোৱাৰা হৈ গৈছোঁ। আৰু শিলগুটিও আছে, যি সানিছে শিলগুটিয়ে। আৰু আমাৰ লগত যিহেতু মানে আইতা আৰু বৰমা আহিছে, তেওঁলোকেও বয়স হৈছে যিহেতু ভালকৈ খোজকাঢ়িব পৰা নাই। গতিকে আমি লাহে লাহে আহি আছোঁ আৰু। এইফালে গঙাপাৰত আহি ইয়াতে বহি ল'লোঁ মানে মাহঁতেহে বহিলে আৰু মই বহিব ঠাই নাপালোঁ। নোজুৰিলেই মোলৈ ঠাই, গতিকে মই সেই থিয় হৈ ঘূৰি ফুৰিলোঁ আৰু। তাৰপাছতে আমি ঘৰৰ পৰা চাহ লৈ আহিছিলোঁ। আমাৰ লাল চাহ আৰু গাখীৰ চাহ খোৱা মানুহ, দুয়োটা চাহ খোৱা মানুহে আছে। গতিকে আমি দুটা ফ্লাক্সত দুটা মানে গাখীৰ চাহো আনিছোঁ, লাল চাহো আনিছোঁ। তাৰপাছতে আমি এইখিনিতে ধুনীয়াকৈ খাই ল'লোঁ। তাৰপাছতে বিস্কুট দুখনমান লৈ আহিলোঁ মাছকাটাৰ ওচৰলৈ। ভাবিছোঁ বিস্কুট ভাঙি দিলে মাছকাটা আহিব চাগে ওচৰলৈ, পিছে নাহে। দেখিছেনে, এয়া ভাঙি দিছোঁ আৰু আঁতৰতে ডুব মাৰি মাৰি তলে তলে আহি খাই আছে চাগে। ওচৰলৈ একদমেই নাহিলে। এইফালে মানুহবোৰে খোৱা ব্যৱস্থাও কৰিছে কিছুমান মানুহে, কাৰণ তেওঁলোক চাগে দূৰৰ পৰা আহিছে, সেইকাৰণে খোৱা ব্যৱস্থা কৰিছে। আমি আৰু ওচৰৰ পৰা গৈছোঁ যিহেতু তাত খোৱাৰ ব্যৱস্থা কৰি থকা নাই। তাৰপিছতে দেখিছেনে, ধুনীয়াকৈ পৰিৱেশটো দেখাই দিলোঁ আপোনালোকক। দেখিছেই বাৰু আপোনালোকে, তথাপিও মোৰ যোগেদি দেখাইছোঁ আৰু আপোনালোকক। ইমান ধুনীয়া লাগিছে চাওকচোন। প্ৰায় আমাৰ যাবলৈ সময় হৈছে আৰু। এয়া ওলাই আহিলোঁ, জাপি গেটেৰে ওলাই দিলোঁ। এতিয়া আমি পেট পূজা কৰিম দেই, কাৰণ বহুত সময় নোখোৱা নেমেলাকৈ ঘূৰি ফুৰিলোঁ। এতিয়া ইয়াতে খাই লওঁ, আৰু যিহেতু মাজত তেনেকৈ খোৱা ঠাই নাপাম চাগে, যিহেতু আমি টাউন হৈ নাযাওঁ, গাঁৱে গাঁৱে যাম, গতিকে নাপাবও পাৰোঁ। সেইকাৰণে ইয়াতে খাই লওঁ বুলি সোমাই দিলোঁ। পৰঠা খালোঁ সকলোৱে। তাৰপাছতে এতিয়া আমি যাম দৌললৈ। এইফালে আহি আমি দৌল পাই গ'লোহি। ভিডিঅ' কৰিম বুলি মোবাইলটো উলিয়াইছিলোঁ, পিছে ভিডিঅ' কৰা নহ'ল বাৰু, কাৰণ দৌলৰ ভিতৰত মোবাইল ফোন বন্ধ বুলি লিখা আছে, সেয়েহে মোবাইল ফোন নুলিয়ালোৱে। তাতে অলপ টাইম আমি বহিলোঁ। বহাৰ পিছতে প্ৰসাদ দিলে আৰু পায়স দিলে। তাৰপাছত আমি এটা মধুপক বুলি কওঁ, সেয়াও দিলে। সেইটো মানে কি, দৈ, কল, ঘিউ, মৌ এনেকৈ সানি পেলাই দিয়ে। বাকী আপোনালোকৰ ফালে কি বুলি কয় সেইটো নাজানো বাৰু, আমি মধুপক বুলিয়ে কওঁ। সেয়া সকলোবিলাক খাই ল'লোঁ। খাই লৈ আৰু ইয়াতো ফটো দুখনমান উঠিলোঁ। তেনেহ'লে এতিয়া আমাৰ মানে ঘৰলৈ যাবলৈ সময় হৈ গ'ল। এইখিনিতে আপোনালোকক এৰিছোঁ, একেবাৰে ঘৰত গৈ লগ পাম। ব'লক গৈ থাকোঁ এতিয়া ঘৰলৈ। ৰ'ব বস্তু কেইটামান চাই লওক। চাওকচোন, ওলাই আহোঁতে এইখিনিতে দেখিলোঁ এইকেইটা শহাপহু, দেখিছেনে ইমান ধুনীয়াকৈ কেনেকৈ শুই আছে। আৰু মই মোবাইলটো উলিয়াই দেখি ইমান ধুনীয়াকৈ ফটো উঠিছে নহয়। এইফালে আহি পাই গ'লোহি আমি বৰদোৱাৰ পৰা। বেছি সময় নহ'ল বাৰু, এতিয়া 2:30 বাজিছে, পাই গ'লোহি আহি। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এটা কৰি দিব। তেনেহ'লে এতিয়া এইখিনিতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।